খেলো ইণ্ডিয়া শিৱসাগৰ চিটি উচু মহিলা লীগ 260 গৰাকী মহিলা খেলুৱৈৰ সমাৱেশ জিপাল ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহ যোৱা 7 ছেপ্টেম্বৰত শিৱসাগৰৰ ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় খেলো ইণ্ডিয়া শিৱসাগৰ চিটি উচু মহিলা লীগ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে পৃষ্ঠপোষকতা কৰা টুৰ্ণামেণ্টখন অসম উচু সন্থাৰ তত্ত্বাৱধানত আয়োজন কৰে শিৱসাগৰ জিলা উচু সন্থাই এই সৰ্বাংগ সুন্দৰ প্ৰতিযোগিতাখনত বিভিন্ন শাখাত প্ৰায় 260 গৰাকী মহিলা উচু খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব প্ৰতিযোগিতাখন উদ্বোধন কৰে মুখ্য অতিথিৰূপে উপস্থিত থকা ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে সামৰণি অনুষ্ঠানত ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বঁটাসমূহ বিতৰণ কৰে ডিঙিত মেডেল পিন্ধি মহিলা উচু খেলুৱৈৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি পদকজয়ী খেলুৱৈসকলক শুভেচ্ছা জনাইছে অসম উচু সন্থাৰ সভাপতি মুৰলীধৰ চৌধুৰী আৰু সম্পাদক ৰঞ্জিত বৰুৱে ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি অসমৰ মহিলা উচু খেলুৱৈ ক্ৰীড়াংগনত বহুদূৰ আগবাঢ়ি যাওক নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in